স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক লৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই ৰচিছিল নেকি ষড়যন্ত্ৰ বিদেশী ৰাষ্ট্ৰলৈ লৈ গৈ জুবিন গাৰ্গক এনে কাণ্ড কৰাৰ পৰিকল্পনা কৰিছিল নেকি সমগ্ৰ ঘটনা বৰ্তমান দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে নেকি শ্যামকানু আৰু সিদ্ধাৰ্থই এই সকলোবোৰ কথা আহি পৰিছে আৰু শেখৰজ্যোতি গোস্বামীৰ ভাষ্যৰ পিছতেই সমগ্ৰ ঘটনাই নতুন মূৰ লৈছে সিদ্ধাৰ্থ শৰ্মাই সঁচাকৈ বিহপান কৰোৱাইছিল নেকি কোনে জুবিন গাৰ্গৰ খাদ্যত বা খুৰাত মিহলি কৰিছিল বিহপান এই সকলোবোৰ ঘটনা আহি পৰিছে প্ৰশ্ন উদ্ভাৱন হৈছে আৰু আজি জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ পিছত এই সকলো কথা ওলাই পৰিব আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং জুবিন গাৰ্গক লৈ শ্যামকানু সিদ্ধাৰ্থই ৰচিছিল নেকি ষড়যন্ত্ৰ জুবিন গাৰ্গক লৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পনা কৰিছিল নেকি এই সকলোবোৰ কথা আহি পৰিব জুবিন গাৰ্গক বিহপান সঁচাকৈ কৰোৱাইছিল নেকি জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্টত আহি পৰিব সকলো তথ্য শ্যামকানু আৰু সিদ্ধাৰ্থই কিয় ৰচিছিল ষড়যন্ত্ৰ চিআইডিৰ সন্মুখত শেখৰৰ ভাষ্যৰ পিছতেই জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাই নতুন মূৰ লৈছে জুবিন গাৰ্গৰ ঘটনা পৰিকল্পিত হত্যাকাণ্ড নেকি ইয়া পৰিকল্পিত হত্যাকাণ্ড নেকি প্ৰশ্ন উত্থাপন হৈছে সন্দেহৰ আৱৰ্তন হৈছে ইয়তত থকা সকলোৱে জানিছিল নেকি এই কথা জুবিন গাৰ্গক যে বিহপান দিয়া হৈছে এই সকলোবোৰ কথা আসাম এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী লোকে জানিছিল নেকি জুবিন গাৰ্গৰ শৰীৰ কিয় নীলা পৰিছিল জুবিন গাৰ্গে কিয় বমি কৰিছিল সিদ্ধাৰ্থ যদি বিহপান খুৱাইছিল তেনে শেখৰে কিয় বাধা নিদিলে শ্যামকানু সিদ্ধাৰ্থই বিদেশী ৰাষ্ট্ৰলৈ নি এনে কাম বা এনে কাণ্ড কৰাৰ পৰিকল্পনা পূৰ্বতে ৰচিছিল নেকি এই যে বোধখনত জুবিন গাৰ্গৰ সৈতে যিসকল লোক আছে আসাম এছ'চিয়েশ্যনৰ এই সকল লোকে সকলো কথা জানিছিল নেকি সমান্তৰালকৈ এই যে বোধখন দেখাই আছো ইয়াতে সকলো কাণ্ড সংঘটিত হৈছিলে ধন্যবাদ জনাইছো এই যে বোধখন আছে এই বোধখনৰ সকলো পৰিকল্পনা হৈছিল নেকি চাওক ইয়াতে জুবিন গাৰ্গে খুৰা সেৱন কৰিছিল গাহৰি মাংস খাইছিল যদি আমি এম্বিয়েন্সৰ সহায়ত দেখুৱাও ইয়াত আমি পিছফালৰ পৰা কোনো এজন লোকে কৈ থকা দেখিবলৈ পাম গাহৰি মাংসৰ কথা যদি এম্বিয়েন্স দিয়ে গাহৰি মাংসৰ কথা শুনাইছো আপোনালোকক গাহৰি মাংসৰ কথা কৈছে ইয়াতে জুবিন গাৰ্গে সেৱন কৰিছিল খুৰা অন্তিম পৰ্যায়ত অন্তিম সময়ত কিন্তু ইয়া পুৱতি নিশালৈকে পাৰ্টি কৰিছিল জুবিন গাৰ্গে পুৱতি নিশালৈকে পাৰ্টি কৰিছিল জুবিন গাৰ্গে আৰু তাৰ পিছত বাহিৰে জুবিন গাৰ্গক লৈ যোৱা হৈছিল এইটোলৈ দ্বীপটোলৈ আৰু সেই দ্বীপটোলৈ এই জাহাজখনেৰে গৈ আছিল এই জাহাজখনেৰে যাওঁতেই জুবিন গাৰ্গে খুৰা সেৱন কৰিছিল গাহৰি মাংস খাইছিল যদি এই দৃশ্যাংশটো আমি ফুলকৈ দেখাবলৈ যদি পাৰোঁ দেখাম আৰু ইয়াতে এইসকল লোকেই হয়তো যিসকল লোক তাত উপস্থিত আছে অভিমন্যু তালুকদাৰ তন্ময় ফুকন এই সকলো লোক উপস্থিত আছে সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা সিদ্ধাৰ্থ আছে এই সকল লোকৰ মাজত কোনে জুবিন গাৰ্গক বিহপান কৰোৱাইছিল জুবিন গাৰ্গে কিন্তু ব্ৰেকফাষ্ট কৰা নাছিল যি খাইছিল এই জাহাজখনত খাইছিল এই ইয়টখনত দ্বীপটোলৈ গৈ থকাৰ অৱস্থাতে জুবিন গাৰ্গে খাইছিল খুৰা আৰু গাহৰি মাংস বেলেগ কোনো খোৱা নাছিল বেলেগ কোনো খাদ্য গ্ৰহণ কৰা নাছিল কেৱল মাত্ৰ খুৰা আৰু গাহৰি মাংস খাইছিল এই খুৰাতেই জুবিন গাৰ্গক কোনোবাই মিহলি কৰিছিল নেকি বিহপান সিদ্ধাৰ্থই কৰিছিল নেকি সিদ্ধাৰ্থই কেনেকৈ কৰিলে এইবিলাক সিদ্ধাৰ্থই কেনেকৈ এনেকুৱা কৰিলে এইবিলাক প্ৰশ্নৰ উদ্ভাৱন হৈছে আৰু আহি পৰিছে আৱৰ্তন আৰু আজি জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট আহিব আৰু তাৰ সকলো কথা ওলাই পৰিব এই জাহাজখনেদি গৈ থকাৰ অৱস্থাতে জুবিন গাৰ্গক খুৰা সেৱন কৰোৱা হৈছিল গাহৰি মাংস খুওৱা হৈছিল আৰু ইয়াতে জুবিন গাৰ্গৰ খুৰাত মিহলি কৰি দিয়া হৈছিল নেকি বিহপান পয়জন দিয়া হৈছিল নেকি জুবিন গাৰ্গে কিন্তু একো খোৱা নাছিল জুবিন গাৰ্গে ব্ৰেকফাষ্টো কৰা নাছিল তেনেস্থলত জুবিন গাৰ্গৰ খুৰা সেৱন কৰাৰ বাহিৰে একো খোৱাই নাছিল নিশ্চয়কৈ খুৰাত মিহলি কৰিব লাগিব বিহপান নিশ্চয়কৈ খুৰাত বিহপান মিহলি কৰিছে তেনেস্থলত জুবিন গাৰ্গে বমি কৰিছে জুবিন গাৰ্গৰ শৰীৰ নীলা হৈ পৰিছে জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাইছে এইবিলাক কথা আহি পৰিছে আৰু চিআইডিৰ তদন্তত স্পষ্টকৈ সকলো কথা ওলাই পৰিব আৰু আজি জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট আহিব আৰু পোষ্টমৰ্টেম ৰিপৰ্টত এইবিলাক কথা আহি পৰিব ওলাই পৰিব কোনে কি কৰিছিলে জুবিন গাৰ্গক লৈ সঁচাকৈ কোনোৱে পৰিকল্পনা কৰিছিলে নেকি কোনে পৰিকল্পনা কৰিছিলে সিদ্ধাৰ্থই কিয় বিহপান কৰাইছিলে এই যে ইয়টখনত গৈ থকাৰ অৱস্থাতে প্ৰথম পৰ্যায়ৰ পৰা আমি আৰম্ভ কৰিছোঁ নিশালৈকে জুবিন গাৰ্গৰ সৈতে এইসকল লোকে পাৰ্টি কৰি আছিল 18 তাৰিখে নিশালৈকে পাৰ্টি কৰি আছিল সকলোৱে আৰু পিছদিনা পুৱাই এই সকলো লোক ওলাই গৈছিল সেই দ্বীপটোলৈ
যি লিজাৰ্ছ আইলেণ্ড বুলি কয় সেই তালৈ উৰাই গৈছিল আৰু এই গৈ থকাৰ অৱস্থাতেই প্ৰথম পৰ্যায়ত জুবিন গাৰ্গ সেই দেখিবলৈ পাইছে জুবিন গাৰ্গ ইয়াত জুবিন গাৰ্গ দেখিবলৈ পাইছে জুবিন গাৰ্গৰ চাৰ্টটো কিন্তু আগ্নিসাৰ জুবিন গাৰ্গে চাৰ্ট সলোৱা নাছিল সলনি কৰা নাছিল পোছাক একেই আছিল জুবিন গাৰ্গৰ আৰু সেই কেপ্টেইনজন ইহঁতৰ বা জাহাজখনৰ কেপ্টেইনজনক সিদ্ধাৰ্থ শৰ্মাই অনুৰোধ কৰিছিল যে সিদ্ধাৰ্থ শৰ্মাই জাহাজখন চলাব প্ৰথম পৰ্যায়ৰ পৰা আপোনাৰ কাহিনী কৈ আছোঁ সমগ্ৰ ঘটনাটো কৈ আছোঁ কেনেকৈ কৰিছিলে তেওঁলোক কেনেকৈ গৈছিলে তালৈ সিদ্ধাৰ্থ শৰ্মাই সেই জাহাজখন চলোৱাৰ কাৰণে বিচাৰিছিলে কেপ্টেইনক আৰু কেপ্টেইনে অলপ সময়ৰ কাৰণে জাহাজখন সিদ্ধাৰ্থৰ হাতত এৰি দিছিলে আৰু সেই সিদ্ধাৰ্থই জাহাজখন চলোৱাৰ পিছতেই সকলো নিয়ন্ত্ৰণহীন হৈ পৰিছিলে অলপমান নিয়ন্ত্ৰণহীন হৈ পৰিছিলে জাহাজখন আৰু সকলো চেদেলি ভেদেলি হৈ পৰিছিলে তাৰ পিছতেই জুবিন গাৰ্গে সেৱন কৰিছিল সুৰা এই আগত বহি থকা এই বগা পোছাক পিন্ধা লোকজনেও কিন্তু সুৰা সেৱন পূৰ্বতে কৰি আছিল দেখিবলৈ পাইছে ইয়াৰ মিছা কথা নহয় সকলোৱে সুৰা সেৱন কৰি আছিল আৰু সকলোৱে সুৰা এটা বটলত কৰি আছিল দেখিবলৈ পাইছে স্পষ্টকৈ দেখুৱাইছোঁ এই সুৰা যি বটল প্ৰত্যেকজন লোকে এটা বটলত কৰি আছিল আৰু জুবিন গাৰ্গক সিদ্ধাৰ্থই সুৰা সেৱন কৰিবলৈ বটলটো দিছিল সিদ্ধাৰ্থই দিছিল জুবিন গাৰ্গক সুৰা সেৱন কৰিবলৈ বটলটো তেনেস্থলত জুবিন গাৰ্গৰ সেই সুৰাৰ বটলত সিদ্ধাৰ্থই মিলাব লাগিব বিহপান আৰু এইসকল লোকে নিশ্চয়কৈ জানিছিল এইবিলাক কথা নিশ্চয়কৈ তেওঁলোকে জানিছিল নহ'লে ইমান এটা ডাঙৰ পৰিঘটনা বা পৰিকল্পনা কেনেকৈ ৰচিব পাৰে অকলে এজন সিদ্ধাৰ্থৰ কাৰণে এইটো অকলে কৰাটো সম্ভৱ নহয় শ্যামকানু মহন্তৰ সমান্তৰালকৈ এই আছাম এছ'চিয়েশ্যনৰ এই আটাইকেইজন লোক জড়িত থকাৰ সন্দেহ অমৃত প্ৰভাও জড়িত হৈ থকাৰ সন্দেহ শেখৰো জড়িত হৈ আছে নহ'লে তেওঁলোকে কিয় ইমান দিনে মিছা মাতি আছিলে যদি জুবিন গাৰ্গক বিহপান কৰাইছে বুলি শেখৰ গোস্বামীয়ে জানিছিলে কিয় সিদ্ধাৰ্থ শৰ্মাক ৰখোৱা নাছিলে এই সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গকো গ্ৰেপ্তাৰ কৰিব লাগে সন্দীপন গাৰ্গেও সকলো কথা জানে তেওঁ এতিয়াও কিয় মুখেৰে মতা নাই সন্দীপন গাৰ্গ কিন্তু এগৰাকী আৰক্ষী বিষয়া সন্দীপন গাৰ্গে সহজে সঁচা কথা নকয় জানে এইবিলাক কথা কি ধৰণে লুকুৱাব লাগে সন্দীপন গাৰ্গক দেখাই আছোঁ তেওঁ জানে কি ধৰণে ইয়াৰ পৰা বাচি আহিব লাগে কাৰণ তেওঁ আৰক্ষী বিষয়াৰ বুদ্ধি আৰু সাধাৰণ নাগৰিকৰ বুদ্ধি বেলেগ শেখৰ আৰু অমৃত প্ৰভাই সকলো কথা কৈছে যি জানে আৰু বহু কথা জানে তেওঁলোকে সকলো কথা ওলাই আহিছে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰাৰ পিছতহে তেওঁলোকে কৈছে যে জুবিন গাৰ্গক বিহপান কৰোৱা হৈছিল বুলি পূৰ্বতে কোৱা নাছিল পূৰ্বতে যেতিয়া ছিংগাপুৰৰ পৰা শেখৰ গোস্বামী আহিছিল তেওঁ সংবাদ মাধ্যমৰ আগত কৈছিল যে একো নাজানো জুবিন গাৰ্গক মই বচাইছোঁ জুবিন গাৰ্গক মই কান্দিছোঁ জুবিন গাৰ্গক এনেকুৱা বহু কথা কৈ আছিলে এতিয়া কিয় তেওঁলোকে মুখ খুলিছে সন্দীপন গাৰ্গকো জেৰা কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে সন্দীপন গাৰ্গেও বহু কথা লুকুৱাইছে সন্দীপন গাৰ্গ তাত আছিলে আছাম এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী লোকক আনক চুচৰাই প্ৰশ্ন কৰক মুখ্যমন্ত্ৰীয়েও কালি কৈছে যে তেওঁলোকে সহায় সহযোগ কৰিব লাগিব যদি সহায় সহযোগ নকৰে কঠোৰ হ'ব চৰকাৰ কঠোৰ হ'ব প্ৰশাসন এয়া স্পষ্ট কথা আৰু আজি পোষ্টমৰ্টেম ৰিপৰ্টত সকলো কথা আহি পৰিব জুবিন গাৰ্গক লৈ কোনে কি পৰিকল্পনা কৰিছিল যদি জুবিন গাৰ্গক সঁচাকৈ বিহপান কৰোৱাইছিল এয়া কোনে ষড়যন্ত্ৰ কৰিছিল কল্পনা কৰক জুবিন গাৰ্গক অসমৰ পৰা বিদেশী ৰাষ্ট্ৰলৈ লৈ গৈছে জুবিন গাৰ্গৰ দৰে এটা সত্তাক বিদেশী ৰাষ্ট্ৰলৈ লৈ গৈছে আমি কথা পাতি আছোঁ নেগলিজেন্সৰ কথা অৱহেলাৰ কথা পাতি আছোঁ জুবিন গাৰ্গক অৱহেলা কৰা হৈছে জুবিন গাৰ্গক গুৰুত্ব নাই দিয়া আটাইতকৈ ডাঙৰ কথাটো জুবিন গাৰ্গক তেওঁলোকে ষড়যন্ত্ৰ কৰিয়ে লৈ গৈছিল ছিংগাপুৰলৈ তেনেস্থলত কিয় গুৰুত্ব দিব কিয় অৱহেলা নকৰিব অৱহেলা কৰাটো তেওঁলোকে সাধাৰণ কথা তেওঁলোকৰ পৰিকল্পনাই আছিলে এইবিলাক পৰিকল্পিত এটা নাটক এখন সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ সাঁতুৰি থকাৰ অৱস্থাত হাত বাউলি দি ৰখিবলৈ কোৱাটো তেওঁৰ ওচৰলৈ নাযাবলৈ কোৱাটো এইটো পৰিকল্পনা এইবিলাক পৰিকল্পিত এইবিলাক নাটক এইবিলাক আমি কথা পাতি আছোঁ অৱহেলাৰ কথা আহি নপৰে তেওঁলোকে এইবিলাক ৰচনা কৰিছে এইবিলাক হত্যাকাণ্ড হ'ব পাৰে এইটো ডাঙৰ হত্যাকাণ্ড জুবিন গাৰ্গে হয়তো বহু কথা গম পাইছিল যাৰ বাবে জুবিন গাৰ্গক এনেকুৱা কৰিলে এইবিলাক কথা এতিয়া আহি পৰিছে দেখিবলৈ পাইছে শ্যামকানু মহন্তৰ কিমান ডাঙৰ বিত্তীয় কেলেংকাৰী আছে এক বৃহৎ বিত্তীয় কেলেংকাৰীৰ অভিযোগ আছে ইয়াৰ ওপৰত
2003 চনৰ পৰা ক্ষমা কৰিব 2003 চনৰ পৰা শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী আছে এইবিলাক কথা জুবিন গাৰ্গে জানিছিল নেকি যাৰ কাৰণে শ্যামকানু মহন্ত ৰচনা কৰিছিল এই ষড়যন্ত্ৰ সিদ্ধাৰ্থ শৰ্মাই টকাৰ কাৰণে কৰিছে নেকি এইবিলাক সিদ্ধাৰ্থ শৰ্মাক দেখিবলৈ পাই আছিল সিদ্ধাৰ্থ শৰ্মাক টকা লাগে কেৱল টকাৰ কাৰণে এইবিলাক কৰিলে নেকি শেখৰ গোস্বামীয়ে যদি এইবিলাক জানিছিলে তেন্তে কিয় নকলে এইবিলাক কথা সেই ইয়ত থকা সকলো লোকক গ্ৰেপ্তাৰ কৰিব লাগে ফুসফুস কৰিব লাগে আৰু আজি পোষ্টমৰ্টেম ৰিপৰ্টত কি ওলাই ইয়াতকৈ ডাঙৰ কথা হ'ব যদি বিহপান কৰাইছে তেন্তে কিয় কৰালে কোনে কৰালে এয়া ডাঙৰ আহিব ৰহস্যৰ আৱৰ্তত কিছু সময় পিছতে হয়তো মুকলি হ'ব পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰকাশ পাব গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ব আৰু গৰিমা শইকীয়া গাৰ্গে সিদ্ধান্ত ল'ব যে পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নে নকৰে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে এই বিহপান কৰোৱা কথাটো পোষ্টমৰ্টেম ৰিপৰ্টত আহিব নে নাহে নিশ্চয়কৈ আহিব যদি আহে তেন্তে কি শাস্তি হ'ব সিদ্ধাৰ্থ শ্যামকানুৰ এইবিলাক কথা আহি পৰিছে সিদ্ধাৰ্থ শ্যামকানুৰ কি শাস্তি হ'ব পৰিকল্পিত এখন নাটক জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছে সংগীতানুষ্ঠান কৰাবলৈ আমি অবহেলাৰ কথা পাতি আছো আমি নেগলিজেন্সৰ কথা পাতি আছো আমি গুৰুত্ব নিদিয়াৰ কথা পাতি আছো কিন্তু আটাইতকৈ ডাঙৰ ৰচনা কৰি থৈ গৈছে নাটক এখন এই সমূহ নাটক তেওঁলোকে পূৰ্বৰ পৰা পৰিকল্পনা কৰি আছিল জুবিন গাৰ্গক টেবলেট খাবলৈ নিদিয়া জুবিন গাৰ্গৰ ফোনৰ পৰা আত্মীয়ৰ নাম্বাৰ ডিলিট কৰা জুবিন গাৰ্গক উৰে নিশা পাৰ্টি কৰোৱা জুবিন গাৰ্গক বাহিৰে ইয়তলৈ লৈ যোৱা জুবিন গাৰ্গৰ স্বাস্থ্যৰ অসুস্থতা জানিও তেওঁক ছিংগাপুৰলৈ লৈ যোৱা এইবিলাক কথা সাধাৰণ নহয় এইবিলাক আটাইতকৈ এইবিলাক ডাঙৰ সুৰুঙা এইবিলাক প্ৰশ্ন আহিব এইবিলাক কিয় জুবিন গাৰ্গক অসুস্থ দেহাৰে লৈ যোৱা হৈছিল অনিচ্ছা সত্ত্বেও জুবিন গাৰ্গক লৈ যোৱা হৈছিল জুবিন গাৰ্গক কিয় টেবলেট খাবলৈ দিয়া নাছিল জুবিন গাৰ্গৰ বেগটোৰ পৰা উদ্ধাৰ হোৱা টেবলেট কিয় সিদ্ধাৰ্থ শৰ্মাই নিজৰ ওচৰত ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোনৰ পৰা আত্মীয়ৰ বহু নাম্বাৰ কিয় ডিলিট হৈ আছিল জুবিন গাৰ্গক উৰে নিশা কিয় পাৰ্টি কৰোৱাইছিল জুবিন গাৰ্গক বাহিৰে কিয় লৈ যোৱা হৈছিল ইয়তলৈ জুবিন গাৰ্গক এই ব্ৰেকফাষ্ট নকৰাকৈ কিয় খাবলৈ দিয়া হৈছিল গাহৰি মাংস আৰু খুৰা তেওঁলোকে জানিছিল যে জুবিন গাৰ্গে আটাইতকৈ ভাল পোৱা বস্তুটো হৈছে খুৰা ইয়াক সকলোৱে জানে জুবিন গাৰ্গক খুৰা সেৱন কৰিবলৈ দিলে কোনো নিশ্চিন্ত মনে তেওঁ খাব যাৰ বাবে তেওঁলোকে খুৰাৰ বটলটো জুবিন গাৰ্গক দি দিছিল আৰু তাত মিহলি কৰিছিল বিহপান সেই কাৰণে হয়তো সিদ্ধাৰ্থ শৰ্মাই এইবিলাক নাটক ৰচনা কৰিছিল আৰু আজি পোষ্টমৰ্টেম ৰিপৰ্ট আহিব পোষ্টমৰ্টেম ৰিপৰ্টত কি ওলাই সেয়া সকলো ওলাই পৰিব